এয়া হৈছে অবিনাশ। অবিনাশৰ 2026ত সপোন যে অবিনাশে 2026ত এটা চৰকাৰী চাকৰি ল'ব। অবিনাশে ভাবিলে যে মই পঢ়ি শুনি চাকৰি এটা ল'ম আৰু নিজৰ মা দেউতাৰ নাম সকলো ফালে প্ৰজ্বলিত কৰিম। কথামতেই কাম। অবিনাশ টেবুলত বহিলে। 2026 যেতিয়া আৰম্ভ হ'ল। লাহে 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 অবিনাশে পঢ়া আৰম্ভ কৰিলে। অলপ দিন পঢ়াৰ পাছত অবিনাশে এটা বস্তু ৰিয়েলাইজ কৰিলে যে অবিনাশৰচোন পঢ়া টেবুলত মন বহিয়ে থকা নাই। ইফালে ইফালে নিজৰ ব্ৰেইনটো দৌৰি থকা দেখা পালে। কিন্তু এই গোটেই কাৰণটো হৈ আছে কিহৰ কাৰণে, সেই তাৰ মূল কাৰণটো অবিনাশে বাছি উলিয়াব নোৱাৰিলে। টেবুলৰ কাষতে মোবাইলটো থৈ দিয়া আছিল। অবিনাশে ভাবিলে মোবাইলত এবাৰমান চাৰ্চ কৰি চাওঁ যে মই পঢ়িব কিয় পৰা নাই। যেই মোবাইলটো অবিনাশৰ হাতত আহিল, লাহে লাহে অবিনাশ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আৰু অন্য বিভিন্ন যিমানবিলাক ছ'চিয়েল মিডিয়া এপছ আছে তাতে সোমাই গুচি গ'ল। লাহে লাহে অবিনাশে এইটো ডিচাইড কৰিব নোৱাৰিলে যে মই মোবাইল টিপোঁ নে মই পঢ়োঁ, নে মোবাইল ইউজ কৰোঁ নে মই পঢ়োঁ। পঢ়া লাহে লাহে কি হ'ল, ছেকেণ্ডাৰী হৈ পৰিলে আৰু অবিনাশ মোবাইলতে ব্যস্ত হৈ গ'ল। এই গোটেই ঘটনাটোৰ পৰা আমি এটা বস্তু ৰিয়েলাইজ কৰিব পাৰিলোঁ যে আমাৰ ব্ৰেইনে বা আমাৰ মস্তিষ্কই সহজ কাম কৰিবলৈ বেছি আগ্ৰহী। টান কাম কৰা যেনেকৈ পঢ়া শুনা কৰা পৰা বিৰত থাকিব খোজে। মোবাইল টিপাটো বা মোবাইলৰ যিমানখিনি কণ্টেণ্ট সেই বস্তুখিনি উপভোগ কৰাটো বহুত বেছি সহজ আমাৰ ব্ৰেইনৰ কাৰণে। তাৰ লগতে অবিনাশে লাহে লাহে দিনতে সপোন দেখা আৰম্ভ কৰিলে যে মই মোবাইল টিপিও আছোঁ কিন্তু মই পঢ়ি থকা যেনো লাগে। তাৰপিছত লাহে লাহে যিহেতু পঢ়াৰ প্ৰেছাৰ বাঢ়ি গ'ল, অবিনাশ ভালেখিনি ইয়াতে ভীতিগ্ৰস্ত হৈ পৰিলে। লাহে লাহে আৰু সময় বাগৰি গ'ল। অবিনাশে পঢ়াত টেবুলত পঢ়িয়ে আছে কিন্তু তাৰ মন ভালকৈ বহা নাছিলে পঢ়া টেবুলত। তাৰপাছত অবিনাশ গ'ল লেপটপৰ স্ক্ৰীণলৈকে মটিভেশ্যন ভিডিঅ' বিচাৰি কিনে। অলপ দেৰি মটিভেশ্যন ভিডিঅ' চোৱাৰ পাছত অবিনাশৰ লাগিলে য়েছ মই কৰিব পাৰিম, মই পঢ়িব পাৰিম। ইণ্টাৰনেলি অবিনাশ এতিয়া চাৰ্জ আপ হৈ পৰিল। ভালেখিনি আত্মবিশ্বাস অবিনাশৰ গাত আকৌ নতুনকৈ আহি পৰিলে। তাৰপাছত লাহে লাহে যেনেকৈ সময় বাগৰি গ'ল, অবিনাশে আকৌ পঢ়া আৰম্ভ কৰিলে। এদিন অবিনাশে আকৌ পঢ়িব বহি মোবাইলটো কাষত থৈ পঢ়িব আৰম্ভ কৰিল আকৌ। ভালেখিনি সময় পাৰ হোৱা যেন লাগিলে, বহুতখিনি পঢ়া যেনো লাগিল অবিনাশৰ। কিন্তু অলপ দেৰি পিছত যোৱাৰ পাছত অবিনাশে ৰিয়েলাইজ কৰিলে যে মই অকল 5 মিনিট এজন পঢ়িলোঁ। বহুতখিনি পঢ়া যেনো লাগিল কিন্তু 5 মিনিটহে মই ইয়াতে পঢ়িলোঁ। মোৰ লগত কি হৈ আছে, মই কি কৰোঁ, মই ভাবি পোৱা নাই মই কি কৰোঁ। এই গোটেই যিখিনি ঘটনাৱলী মোৰ লগত ঘটি আছে তাৰ মেইন কাৰণটো কি মই নিজে বুজি পোৱা নাই। আৰু অবিনাশে পঢ়িবও বিচাৰে। চ' তাৰ কাৰণে অবিনাশে কি কৰিলে, অবিনাশ গ'ল নিজৰ শিক্ষাগুৰুৰ ওচৰত। শিক্ষাগুৰুৰ আগত হাত জুৰি ক'লে যে ছাৰ মোৰ বহুতখিনি প্ৰব্লেম হৈ আছে, মই পঢ়িবও খোজোঁ, টেবুলত পঢ়িও কিন্তু মই পঢ়িব নোৱাৰোঁ। তাৰ পাছত মই কি কৰোঁ কি নকৰোঁ ইয়াৰ পৰামৰ্শ টিচাৰৰ পৰা লোৱা আৰম্ভ কৰিলে। তাৰপিছত অবিনাশৰ শিক্ষাগুৰুৱে ক'লে যে এই গোটেই তোমাৰ কাহিনীটোৰ চলিউশ্যন দিয়াৰ আগত আমি এটা কাহিনী চাওঁ হা, হিতেশ আৰু দিব্যৰ। হিতেশ আৰু দিব্য ইয়াতে দিব্যক ৰঙা ৰঙত দেখুওৱা হৈছে আৰু হিতেশক ইয়াতে ক'লা ৰঙত দেখুওৱা হৈছে। চ' প্ৰতিযোগিতামূলক পৰীক্ষাৰ যিকোনো চাকৰি পৰীক্ষাৰ ইয়াতে প্ৰস্তুতি আৰম্ভ কৰিলে দুয়োজনে 2026 জানুৱাৰী মাহৰ পৰা। যেনেকৈ সময় বাগৰি গ'ল, দুটাৰ প্ৰিপেৰেশ্যন আৰম্ভ হ'ল। হিতেশে ভাবিলে যে মই 24 ঘণ্টাৰ যিহেতু 12 ঘণ্টামান পঢ়িম আৰু 2-3 ঘণ্টা ইয়াতে মোবাইলো চলাম। চ' সেনেকৈ মোৰ সকলোখিনি বস্তু ইয়াতে মেইনটেইন হৈ থাকিব, পঢ়াও হ'ব, এণ্টাৰটেইনমেণ্টো হ'ব। তাৰ লগতে আনহাতে দিব্যই ভাবিলে যে মই ইয়াতে অকল পঢ়িম, আজৰি সময়ত মই বেলেগ কামো কৰিম। চ' পঢ়া শুনাৰ ফালে ইয়াতে দিব্যই বেছিকৈ মনোভাৱ দিলে। লাহে লাহে সময় আগবাঢ়ি গ'ল আৰু তাৰ লগতে কি হ'ল, দিব্যই ভাবিলে যে ডেইলি মই এটা এটাকৈ চেপ্টাৰ ইয়াতে পঢ়ি গৈ থাকিম। কথামতেই কাম। আনহাতে আমি হিতেশক দেখা পালোঁ যে হিতেশে আজৰি সময়ত ভাবে যে মই ৰীল এটা চাই লওঁ, তাৰপিছত আকৌ ভালকৈ পঢ়িম। অলপ দেৰি যোৱাৰ পিছত আমি 5 দিন গ'ল, 30 দিন গ'ল, 90 দিন গ'ল, আমি দেখা পালোঁ যে দিব্যই এটাকৈ 90 দিনত ভালেকেইটাও চেপ্টাৰ ইয়াতে কমপ্লিট কৰি ল'লে। আনহাতে হিতেশ ইয়াতে কি হ'ল, মোবাইলৰ মায়াজালত ফাঁচি গ'ল। কেতিয়াবা পঢ়ে, কেতিয়াবা মোবাইল টিপে, কেতিয়াবা পঢ়ে, কেতিয়াবা আৰু ৰীল চাই থাকে। তাৰ লগতে নতুন নটিফিকেশ্যনছ, নতুন মেছেজেছ, নতুন এপছ, সকলোখিনিৰ মাজত ইয়াতে কি হ'ল, হিতেশ ফাঁচি গ'ল। আনহাতে ৰাতি শোৱাৰ আগতো হিতেশক আমি মোবাইলৰ লগতে দেখা পাওঁ। ৰাতি শুই যোৱাৰ আগত আমি দেখা পাওঁ
যে হিতেশে আৰু অলপ মোবাইল চাই লওঁ নেকি, এই মনোভাৱটো লৈ কিনে মোবাইলৰ প্ৰতি বেছি আসক্ত হৈ পৰিলে। সময় বাগৰি গ'ল। দিব্যই লাহে লাহেকৈ যিমানখিনি চেপ্টাৰ্ছ কমপ্লিট কৰিবলগীয়া আছিলে সকলোখিনি কমপ্লিট কৰিলে। আৰু হিতেশে কেতিয়াবা পঢ়ে, কেতিয়াবা মোবাইল চায়। খুব তেনেকুৱাকৈ সময়খিনি পাৰ হৈ গুচি গ'ল। তাৰ পাছত আনহাতে আজৰি সময়ত আমি দেখা পালোঁ যে দিব্যই ইয়াতে ফুটবলো খেলে বা অন্য খেলা ধূলাও কৰে। কিন্তু হিতেশে কি কৰিলে, আজৰি সময়তো ইয়াতে মোবাইল টিপি থকাই হিতেশক আমি ইয়াতে দেখা পালোঁ। চ' ইয়াৰ পৰা যেতিয়া আমি 2-3 মাহ পিছত আৰু আগুৱাই গ'লোঁ, তেতিয়া এক্সামৰ পৰিস্থিতি আহি পালে। দুয়োটাকে আমি পঢ়া টেবুলত দেখা পাওঁ এতিয়া, কাৰণ দুয়োটাৰে পৰীক্ষাৰ আশে পাশে ভালেখিনি প্ৰেছাৰ আহি পৰিলে। তাৰপিছত দিব্যই এখন চেকলিষ্ট বনালে যে মই ইমানখিনি পঢ়িলোঁ, ইমানখিনি পঢ়া হ'ল আৰু ইমানখিনি মোৰ পঢ়িব বাকী আছে। চ' এটা তেওঁ কেলকুলেশ্যনৰ ফালে আগবাঢ়ি এই গোটেইটো এক্সামৰ প্ৰতি আগবাঢ়ি গৈ থাকিলে। তাৰ পাছত আমি দেখা পালোঁ যে দিব্যই ইয়াতে এখন লিষ্টখনৰ মতে কাম কৰি গৈ আছে, যে মই যদি ভালকৈ আজিৰ পৰা গোটেইখিনি ৰিভাইজ কৰি গৈ থাকোঁ, তেতিয়াহ'লে মই পৰীক্ষাত ভালেখিনিও ভাল নম্বৰ উঠাব পাৰিম। আনহাতে আমি হিতেশৰ তাত দেখা পালোঁ যে যিহেতু বহুত কেইদিন পঢ়া নাছিলে ভালকৈ, বা পঢ়িলেও অলপ চলপকৈ পঢ়িছিলে, ভালেখিনি চিলেবাছ ইয়াতে বাকী ৰ'ল হিতেশৰ তাত। লগতে মোবাইলটো বাজিয়ে আছিলে। তাৰ লগতে এতিয়া হতাশাও আহিব ধৰিলে হিতেশৰ মনত, মোৰচোন বহুত বেছি পঢ়িব আছে। এনেকুৱা কিছুমান আলাপ আমি হিতেশৰ মুখত শুনা পালোঁ। তাৰপিছত পৰীক্ষাৰ দিন আহি পালে। এক্সাম ডেটৰ দিনা আমি এক্সাম হলত দেখা পালোঁ যে দিব্যই ইয়াতে ভালেখিনি মনোভাৱ বা ভাল এটা আত্মবিশ্বাস লৈ কিনে পৰীক্ষা হলত লিখা দেখা পালোঁ। আৰু হিতেশে যিহেতু সেই পৰীক্ষাৰ প্ৰশ্নবিলাক ইয়াতে ঘৰত কৰি যোৱা নাছিলে বা ভালকৈ পঢ়া নাছিলে, তাৰ মনত এটা আমি আকৌ হতাশা দেখা পালোঁ। এক্সাম দি আহি ঘৰত ভালেখিনি খং, ৰাগ, উৎপাত ইয়াতে হিতেশে কৰিব ধৰিলে যে ইমানখিনি পঢ়িলোঁ, মোৰচোন একোৱেই নহ'ল। ইমান কম সময়ৰ ভিতৰত মই কেনেকৈ পঢ়োঁ? মই কি কৰি আছিলোঁ? মইচোন এটা কুৱেশ্যনো নোৱাৰিলোঁ তাতে। আনহাতে আমি দিব্যক দেখা পালোঁ যে পৰীক্ষা হলৰ পৰা ঘৰ যেতিয়ালৈ গৈ আছিল, তেতিয়া আত্মবিশ্বাসেৰে ভৰা এটা মনোভাৱ লৈ কিনে দিব্য ঘৰলৈ গৈ আছিল, যে মই কষ্ট কৰিলোঁ, মই পৰীক্ষা দিলোঁ, ৰিজাল্ট যি হয় এতিয়া ভগৱানৰ হাতত। তাৰ পাছত যেতিয়া ৰিজাল্টৰ দিন আহিলে, যেনেকৈ আমি ভাবিছিলোঁ হিতেশৰ ইয়াতে চিলেকশ্যন নহ'লে, আৰু দিব্যৰ আনহাতে বহুত ভাল ৰিজাল্ট হ'ল। আৰু তেনেকৈ আমি দেখা পালোঁ যে দিব্যই ইয়াতে চিলেকশ্যন পালে আৰু হিতেশৰ ইয়াতে চিলেকশ্যন নহ'ল। আৰু এতিয়া হিতেশে ভাবি আছে যে এইবাৰ মই আকৌ ভালকৈ পঢ়িব লাগিব, আৰু এইবাৰ মই ভালকৈ পঢ়িম, কাৰণ ভুল এবাৰ যেতিয়া হৈ যায় মানুহৰ তেতিয়া ৰিয়েলাইজেশ্যন ভালেখিনি হয়। আৰু দিব্যক যেতিয়া হিতেশে ইয়াতে চিলেকশ্যন পোৱা দেখা পালে, চ' ভালেখিনি বস্তু ইয়াতে দিব্যৰ পৰা হিতেশে শিকিলে। চ' নতুন নিজৰ যোনটো ভাৰ্জন আছিলে, সেই ভাৰ্জনটো চেঞ্জ কৰি কিনে হিতেশে দিব্যৰ নিচিনা হ'ব খুজি বা বহুতখিনি তাৰ পৰা গুণ আহৰণ কৰি কিনে নতুন এটা নিজৰ ভাৰ্জন বনাই কিনে কেৰিয়াৰৰ পথত আগবাঢ়ি গ'ল। আনহাতে যদি এতিয়া আমি যেতিয়া হিতেশ আৰু দিব্যৰ কাহিনীৰ পৰা যেতিয়া অবিনাশৰ কাহিনীলৈকে আকৌ ঘূৰি আহিম, খুব তেনেকুৱা এটা পৰিস্থিতি আমি দেখা পাইছোঁ। কিতাপখন দূৰত থৈ কিনে অবিনাশো এতিয়া মোবাইলৰ প্ৰতি আসক্ত। মোবাইল চাই বেছি ভাল পায়, কিতাপ পঢ়ি কম ভাল পায়। তাৰ লগতে অবিনাশে নিজৰ পজিশ্যনটো ডিচাইড কৰিব পৰা নাছিল, যে সি হিতেশৰ নিচিনা নে সি দিব্যৰ নিচিনা। লগতে অবিনাশে এটা কথা গম পাইছিলে যে সি ইয়াতে দিব্যৰ নিচিনা হ'বই লাগিব যদি পাছ কৰিব লাগে যিকোনো প্ৰতিযোগিতামূলক বা চৰকাৰী পৰীক্ষাত। তাৰ পাছত এই গোটেই কাহিনীটোৰ শেষত অবিনাশৰ শিক্ষাগুৰুৱে বুজালে কনচিষ্টেঞ্চিৰ বিষয়ে। কনচিষ্টেঞ্চিৰ বেছিক মিনিংটো হৈছে যে সদায় আমি যিখিনি কাম কৰিম বুলি ভাবোঁ সেইখিনি কাম কৰাটো উচিত, বা আমাৰ লক্ষ্যৰ প্ৰতি যেতিয়া আমি যাব লাগে, সেইটো চৰকাৰী চাকৰিয়ে হওক বা ব্যৱসায়ে হওক, সেই লক্ষ্যৰ প্ৰতি আমাৰ সৰু 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 যিমানখিনি আমি খোজ দিব লাগে এদিনত, যিখিনি নেকি আমাৰ অলপ অলপকৈ আমাৰ লক্ষ্যৰ প্ৰতি আমাক আগুৱাই লৈ যায়, সেই সৰু সৰু ষ্টেপছবিলাক আমি সদায় দিনে লোৱাটো উচিত, প্ৰত্যেক দিনে। সেই বস্তুটো হৈছে তোমাৰ কনচিষ্টেঞ্চি আৰু ডিচিপ্লিন। আৰু তাৰ লগতে অবিনাশৰ শিক্ষাগুৰুৱে শহাপহু আৰু কাছৰ যোনটো কাহিনী আছিলে তাৰ বিষয়ে বুজালে, কেনেকৈ কাছই লাহে লাহে সৰু সৰু ষ্টেপছ লৈ কিনে খোজ দি 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 অবিৰতভাৱে গৈ থকাৰ কাৰণে শহাপহুক এদিন গৈ কিনে হৰুৱাই দিয়ে। শহাপহু গতিবেগ থকাৰ পিছতো কিহৰ কাৰণে হাৰে? কাৰণ মাজে মাজে সি ৰৈ গৈছিলে, এই কাৰণে। তাৰ লগতে অবিনাশে এটা বস্তু বুজি পালে আৰু নিজৰ শিক্ষাগুৰুকো ক'লে যে মই শহাপহুৰ নিচিনা হোৱাটো পৰা দূৰত থাকিব লাগে আৰু কাছৰ নিচিনা হোৱাটো উচিত। লগতে ঘৰত আহিও নিৰ্ণয় কৰিলে যে মই কাছৰ নিচিনা হ'ম আৰু লাহে 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 নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি গৈ থাকিম, এদিনত যিমানখিনিয়ে মই নোৱাৰোঁ কিয়।
তাৰ লগতে 2026 চনৰ জানুৱাৰী মাহৰ পৰাই অবিনাশে কি কৰিলে, ভালকৈ পঢ়া শুনা আৰম্ভ কৰিলে আৰু গোটেই বছৰটোত খেলা ধূলাও কৰিলে, পঢ়া শুনাও কৰিলে আৰু নিজৰ কেৰিয়াৰৰ পথত ছাকচেছ হ'বৰ ফালে আগবাঢ়ি গৈ থাকিলে। চ' এই গোটেই কাহিনীটোৰ পৰা আমি এটা বস্তু বুজি পালোঁ যে আমি যেতিয়া চৰকাৰী চাকৰিৰ কাৰণে প্ৰাইমেৰীলি প্ৰিপেৰেশ্যন আৰম্ভ কৰিম, আমি কনচিষ্টেণ্টলি সদায় পঢ়িবই লাগিব। আমি যদি 2-1 দিন পঢ়ি আকৌ মাজত 2-3 দিন যদি গেপ দিওঁ, তেতিয়াহ'লে আমাৰ পঢ়াৰ কোনো ধৰণৰ ভেলু নাথাকে। আকৌ আমি জিৰ'ৰ পৰা আৰম্ভ কৰা যেন হয়। সেইকাৰণে আমি সদায় 1 ঘণ্টা হ'লেও, আধা ঘণ্টা হ'লেও, 15 মিনিট হ'লেও নিজৰ কাৰণে সময় ওলাই আমি চৰকাৰী চাকৰিৰ কাৰণে পঢ়িব লাগিব। আৰু লাহে লাহে আমি সেই যিমানখিনি পঢ়াৰ ডিউৰেশ্যন সেইটো বঢ়াই কিনে 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টা এনেকৈ বঢ়াই লৈ গৈ কিনে সদায় এদিনে পঢ়িব লাগিব। আৰু লাহে লাহে আমি এক দিনত 3-4 ঘণ্টা সদায় যেতিয়া পঢ়ি থাকিম, তেতিয়া লাহে লাহে আমাৰ ব্ৰেইন বিকাশ হৈ কিনে গৈ থাকে আৰু কনচিষ্টেণ্টলি আমি ডিচিপ্লিনৰ থ্ৰু দি বহুত কম সময়ত যিকোনো এটা চৰকাৰী চাকৰি পৰীক্ষা আমি পাছ কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে তুলনামূলকভাৱে নিজৰ মাজত যিমানখিনি ভুল আছে সেইখিনি শুদ্ধ কৰি ল'ব পাৰিবা আৰু গোটেই ভুলখিনি তোমালোকে যাতে আইডেণ্টিফাই কৰিব পাৰিবা। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল লাগিলে। এনেকুৱা ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ এভৰিৱান।